দাবী চেন কৰ্মচাৰী সন্থা জিন্দাবাদ। হয়, মানে আজি যে আমি ৰাজপথত বহিব লগা হৈছে ইয়াৰ কিন্তু মূল দায়ী কিন্তু চৰকাৰখন। আমি ৰাজপথত স্বাস্থ্যকৰ্মী ৰাজপথত বহে নেকি? স্বাস্থ্যকৰ্মী আন্দোলন কৰি ভাল পায় নেকি? গতিকে স্বাস্থ্যকৰ্মী যেতিয়া এখন ৰাজ্যৰ স্বাস্থ্যকৰ্মী ৰাস্তাত আন্দোলন কৰিবলৈ বহিব তেতিয়াই নিশ্চয় বুজিব যে সেইখন ৰাজ্যৰ স্বাস্থ্যৰ পৰিৱেশ অস্বাস্থ্যকৰ হৈছে। গতিকে আজি আমি ইয়াতে ৰাজপথত বহি আমাৰ ন্যায্য প্ৰাপ্যৰ বাবে দাবী কৰিব লগা হোৱাটো চৰম দুৰ্ভাগ্যজনক কথা। গতিকে আৰু আমি এই মঞ্চৰ পৰা সকীয়াই দিছোঁ, আমি কিন্তু আমাৰ দাবী কেতিয়াও নেৰোঁ। আমাক সমহাৰত দৰমহা দিবই লাগিব আৰু আমাক লাগিব 7 পে কমিশ্যনৰ অধীনত আমাক দৰমহা দিব লাগিব। আমাৰ এই দুটাই মূল দাবী, আৰু বাকী সৰু সুৰা দাবী চৰকাৰে এনেও মানিব। কিন্তু এই মূল ঘাই দাবী দুটা যদিহে চৰকাৰে নেমানে অনাগত দিনত কিন্তু আমি এই ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচী আগবঢ়াই লৈ যাম। আমি কিন্তু অসমৰ প্ৰায় 22,000 কৰ্মচাৰী বদ্ধপৰিকৰ হৈছোঁ যে আমি আমাৰ ন্যায্য প্ৰাপ্যৰ বাবে কিন্তু এইবাৰ নেকান্দো। এইবাৰ আমি কিন্তু সংকল্পিত হৈছোঁ যে আমি আজৰি হ'লেও আনিবলৈ বাধ্য হ'ম। আমাকো মানে স্বাস্থ্যমন্ত্ৰীজনে আমাক আঁচনিভুক্ত কৰাৰ নিচিনা কথা কৈছে। তেখেতে কৈছে যে অহা ইলেকশ্যনত জিকিলেহে বোলে আমাৰ দাবীবিলাক তেওঁলোকে মানি ল'ব। আৰে কেনেকুৱা কথা? আপুনি ইলেকশ্যন জিকক নিজিকক, আমি স্বাস্থ্যখণ্ডৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ কৰ্মচাৰী, আমি আমাৰ ন্যায্য প্ৰাপ্য বিচাৰিছোঁ। তাতে যদি আপুনি কয় আপুনি অহা বছৰ ইলেকশ্যন জিকিলে আমাৰ কামখিনি কৰি দিব, এয়া কেনেধৰণৰ উত্তৰ হ'ব পাৰে? তাৰ উদাহৰণস্বৰূপে আমি তেনেকুৱা কথা কৈছিলোঁ। আমি 1250 টকাৰ বিৰোধী আমি কেতিয়াও নহয়, অসমৰ ৰাইজে পাব লাগে যাক প্ৰয়োজন আছে। কিন্তু আমাক লাগে, আমাক ন্যায্য প্ৰাপ্য লাগে, আমাক আমাৰ দৰমহা লাগে। আমাৰ ৰেগুলাৰ কৰ্মচাৰীজনে একেখন টেবুলত বহি মোৰ নিচিনাকৈ যিখিনি দৰমহা পায়, ময়ো সেইখন টেবুলত বহি এই ঠিকাভিত্তিক চাকৰি কৰি একে দৰমহা পাব লাগে। কাৰণ এইটো সুপ্ৰিম কোৰ্টৰ ৰুল আছে, ভাৰ্ডিক আছে বহুতো। আমি 7 পে কমিশ্যনৰ আধাৰত আমি আমাৰ দৰমহাবিলাক পাব লাগে। আমাৰ স্পষ্ট দাবী এই দুটাই দাবী। চাওক, ৰোগীসকলক পণবন্দী কৰাৰ ইচ্ছা আমাৰ একেবাৰে নাই। সেইকাৰণেই আমি আমাৰ যিখিনি ইমাৰ্জেঞ্চি ছাৰ্ভিচত ডিউটিত মানুহ আছে সেইখিনিক আমি কিন্তু এতিয়াও এৰি দিছোঁ। সেইখিনিক আমি চিকিৎসালয়ত থাকি কৰ্তব্য পালন কৰাৰ নিৰ্দেশনা SOP ইতিমধ্যে জাৰি কৰা হৈছে। আমি ৰোগীক পণবন্দী কৰাৰ একদমেই ইচ্ছা নাই। কিন্তু আমাৰো এয়া তাৰণা, জীৱনৰ তাৰণা, পেটৰ ভোকৰ তাৰণা। আমি এয়া নকৰিলে আমাৰ কাম নহয় বুলি ভাবিহে আমি ওলাই আহিছোঁ।